একচুৱেলি যোৱাকালি ৰাতি ৯টা বজাত আমাক মানে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আৰু ৱাটাৰ ডিপাৰ্টমেণ্টৰ SDOয়ে মানে ফোন কৰি কমপ্লেইন কৰি আছে যে কিছুমান মানুহ দেখি পোৱাৰ ওচৰত ননৈ নদী যিটো এৰিয়া আছে তাত মানে ইলিগেলভাৱে চৰকাৰী মাটি খনন কৰি থাকে আৰু কণ্টিনিউ। তো খবৰ পোৱাতে আমাৰ চিপাঝাৰ থানা OC তেখেতে নিজে অভিযানটো কৰে আৰু তাৰপিছত আমি তেখেতে যোৱাতে তাতে তিনিজন মানুহ ধৰা পৰিলে। এজনৰ নাম হ'ল নয়নমণি নাথ, এজনৰ নাম ৰাহুল নাথ আৰু এজনৰ নাম মণ্টু কলিতা। আৰু লগতে আমাৰ এটা JCB আৰু এটা ট্ৰাক্টৰ আমি চিজ কৰোঁ। তাৰপিছত আমি থানাত আনি বাকী আমাৰ যিটো লিগাল প্ৰচিডিঅ'ৰ আছে আমি মতে কামটো চলাই আছোঁ। যিহেতু গোচৰ হৈছে গোচৰ নম্বৰটো জনাব নেকি? গোচৰ নম্বৰটো কিমান আছিলে? গোচৰ নম্বৰটো 84 আৰু চলি আছে। নদীৰ ভিতৰৰ মাটি কাটিছিলে নেকি? নদী মথাউৰিৰ ছাইডত যেন মানে চৰকাৰী মাটিবিলাক থাকে, নদীৰ কাষত ননৈ নদী, এইটো মাটি মানে ইলিগেলি কাটি থাকে। এইটো মানে গভৰ্ণমেণ্টৰ মাটি হয় এইবিলাক। অকল ঠেকিপাৰাই নহয়, বিভিন্ন অঞ্চলত গৰুগুটি অঞ্চলতে হওক বা অন্যান্য প্ৰান্ততে হওক এনেধৰণৰ কাৰ্য চলি আছে। মানে একচুৱেলি আমি খবৰ শুনিছোঁ, য'ৰ পৰা মানে খবৰবিলাক আহি আছে, আমাৰ থানাৰ পৰা মানুহ গৈ আছে আৰু আমি য'তে মানুহ পাই আছোঁ ইলিগেলি যে মাটি খনন কৰি আছে আমি এইবিলাক ধৰি আছোঁ আৰু অভিযান চলি থাকিব যেতিয়ালৈকে আমি গোটেইখিনি আমি ধৰিব নোৱাৰোঁ। আমাৰ কাম চলি থাকিব এইটো কৰে আৰু তাৰপিছত আমি তেখেতে যোৱাতে তাতে তিনিজন মানুহ ধৰা পৰিলে। এজনৰ নাম হ'ল নয়নমণি নাথ, এজনৰ নাম ৰাহুল নাথ আৰু এজনৰ নাম মণ্টু কলিতা। আৰু লগতে আমাৰ এটা JCB আৰু এটা ট্ৰাক্টৰ আমি চিজ কৰোঁ। তাৰপিছত আমি থানাত আনি বাকী আমাৰ যিটো লিগাল প্ৰচিডিঅ'ৰ আছে আমি মতে কামটো চলাই আছোঁ। যিহেতু গোচৰ হৈছে গোচৰ নম্বৰটো জনাব নেকি? গোচৰ নম্বৰটো কিমান আছিলে? গোচৰ নম্বৰটো 84 আৰু চলি আছে। নদীৰ ভিতৰৰ মাটি কাটিছিলে নেকি? নদী মথাউৰিৰ ছাইডত যেন মানে চৰকাৰী মাটিবিলাক থাকে, নদীৰ কাষত ননৈ নদী, এইটো মাটি মানে ইলিগেলি কাটি থাকে। এইটো মানে গভৰ্ণমেণ্টৰ মাটি হয় এইবিলাক। অকল ঠেকিপাৰাই নহয়, বিভিন্ন অঞ্চলত গৰুগুটি অঞ্চলতে হওক বা অন্যান্য প্ৰান্ততে হওক এনেধৰণৰ কাৰ্য চলি আছে। মানে একচুৱেলি আমি খবৰ শুনিছোঁ, য'ৰ পৰা মানে খবৰবিলাক আহি আছে, আমাৰ থানাৰ পৰা মানুহ গৈ আছে আৰু আমি য'তে মানুহ পাই আছোঁ ইলিগেলি যে মাটি খনন কৰি আছে আমি এইবিলাক ধৰি আছোঁ আৰু অভিযান চলি থাকিব যেতিয়ালৈকে আমি গোটেইখিনি আমি ধৰিব নোৱাৰোঁ। আমাৰ কাম চলি থাকিব এইটো কৰে আৰু তাৰপিছত আমি তেখেতে যোৱাতে তাতে তিনিজন মানুহ ধৰা পৰিলে। এজনৰ নাম হ'ল নয়নমণি নাথ, এজনৰ নাম ৰাহুল নাথ আৰু এজনৰ নাম মণ্টু কলিতা। আৰু লগতে আমাৰ এটা JCB আৰু এটা ট্ৰাক্টৰ আমি চিজ কৰোঁ। তাৰপিছত আমি থানাত আনি বাকী আমাৰ যিটো লিগাল প্ৰচিডিঅ'ৰ আছে আমি মতে কামটো চলাই আছোঁ। যিহেতু গোচৰ হৈছে গোচৰ নম্বৰটো জনাব নেকি? গোচৰ নম্বৰটো কিমান আছিলে? গোচৰ নম্বৰটো 84 আৰু চলি আছে। নদীৰ ভিতৰৰ মাটি কাটিছিলে নেকি? নদী মথাউৰিৰ ছাইডত যেন মানে চৰকাৰী মাটিবিলাক থাকে, নদীৰ কাষত ননৈ নদী, এইটো মাটি মানে ইলিগেলি কাটি থাকে। এইটো মানে গভৰ্ণমেণ্টৰ মাটি হয় এইবিলাক। অকল ঠেকিপাৰাই নহয়, বিভিন্ন অঞ্চলত গৰুগুটি অঞ্চলতে হওক বা অন্যান্য প্ৰান্ততে হওক এনেধৰণৰ কাৰ্য চলি আছে। মানে একচুৱেলি আমি খবৰ শুনিছোঁ, য'ৰ পৰা মানে খবৰবিলাক আহি আছে, আমাৰ থানাৰ পৰা মানুহ গৈ আছে আৰু আমি য'তে মানুহ পাই আছোঁ ইলিগেলি যে মাটি খনন কৰি আছে আমি এইবিলাক ধৰি আছোঁ আৰু অভিযান চলি থাকিব যেতিয়ালৈকে আমি গোটেইখিনি আমি ধৰিব নোৱাৰোঁ। আমাৰ কাম চলি থাকিব এইটো।